কিন্তু দেখিবলৈ পোৱা গৈছে এনেকুৱা এটা পিছপৰা অঞ্চলত আজি তুমি সুখ্যাতিৰে অৰ্জন কৰি তুমি এই পিছপৰা অঞ্চলত এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছা এই মুহূৰ্তত তুমি কি ক'বা মই এইটো ক'ব বিচাৰিম যে এইখিনিৰ পিছত মানে পিছফালে মোৰ মা দেউতাকৰ হাত আছে আৰু মই এইটো ক'ব বিচাৰিম যে আহি থকা প্ৰজন্মৰ মানে মোৰ যিসকল ফ্ৰেণ্ডছ আছে মোৰ ভাই বন্ধুসকল আছে সৰু ভাই বন্ধুসকল সিহঁতক মই এইটো ক'ব বিচাৰিম যে সিহঁতে মানে নিজৰ পঢ়া শুনাটো মানে কনচিষ্টেণ্টলি পঢ়িব লাগে আৰু একাউণ্টেবিলিটি হ'ব লাগিব সিহঁতৰ পঢ়া শুনাত মানে হনেষ্টি হ'ব লাগিব সিহঁতে কোনো চিটিং নকৰে নিজে মানে নিজৰ পঢ়াটো মানে নিজে ভাবিব লাগে যে মোৰটো নিজৰ নিডেড হয় জৰুৰী হয় সেইটো ভাবি পেলাই মানে নিজে পঢ়িব লাগিব আৰু কনচিষ্টেঞ্চি মেইন বস্তু হয় আৰু কনচিষ্টেঞ্চি থাকিলেই মানে পঢ়া শুনাত মানে ভালকৈ মন লাগে বৰিং ফিল নহয় থেংক ইউ তোমাৰ যিটো সাফল্য এই সাফল্যত মানে তুমি কাৰ বেছি অৱদান আছে বুলি তুমি অনুভৱ কৰিছা এই মুহূৰ্তত সাফল্যতটো চবতছে বেছি অৱদান পিতৃ মাতৃৰ আছে তাৰ পাছত মানে সৰুৰ পৰা মোক লালিত পালিত কৰা মোৰ নানী আৰু নানা সিহঁতৰ হাত আছে আৰু মোৰ আংকেলসকল আছে সিহঁতে সৰুৰ পৰা মোক বহুত ছাপোৰ্ট কৰিছে দেখা পোৱা গৈছে বৰ্তমান যুগত বহুত যুৱকসকল ড্ৰাগছ বা অন্য কিবা নিচাত আহত হৈ আছে কি ক'ব সিহঁতক মই এইটো ক'ব বিচাৰিম যে মানে এইটো বস্তুটো মানে এডিক্টেড হৈ যায় মানে প্ৰথমতে সিহঁতে কিন্তু খাব নিবিচাৰে তো ফ্ৰেণ্ডছৰ চাৰ্কেলৰ ভিতৰত মানে ফ্ৰেণ্ড চাৰ্কেল হিচাপত সিহঁতে চলিব বিচাৰে আৰু ফ্ৰেণ্ড চাৰ্কেল তেনেকুৱা হোৱা উচিত যে সিহঁতো ভাল হয় সিহঁতো তেনেকুৱা ধৰণৰ একো বস্তু এডিক্টেড নহয় আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কেল যদি বেয়া থাকে আৰু মই যদি ভাল থাকোঁ তেনেকৈ লাহে লাহে মই কিন্তু সেইটো চাৰ্কেলত সোমাই যাব পাৰোঁ তো সিহঁতক মানে সেইটো চাৰ্কেলৰ পৰা দূৰত থাকিবলৈ মই আহ্বান জনাম আমাৰ ইয়াত উপস্থিত হোৱা চেনেলৰ কৰ্মকৰ্তালৈ মোৰ অশেষ ধন্যবাদ থাকিল তেওঁলোকে যদি আহি আমাক কণ্টেক্ট দেখা দিলে তেওঁলোকৰ আমি দীৰ্ঘায়ু কামনা কৰিলোঁ লগতে শ্ৰমিক সন্থাৰ যিসকল বিভৱবীয়া ইয়াত আহি উপস্থিত হৈছে তেওঁলোকৰো মই সমবেদনা জ্ঞাপন কৰিলোঁ দীৰ্ঘায়ু কামনা কৰিলোঁ আজি মোৰ ল'ৰাজনে UGC যিটো NEET 2025ত তেওঁ কোৱালিফাই কৰি বৰ্তমান ডিফু মেডিকেল কলেজত স্থান পাবলৈ সক্ষম হৈছে তাৰ কাৰণে মই মোৰ পিতৃ মোৰ ঢুকাল মোৰ মা আছে মোৰ ককাই খুৰা তাৰপিছত মোৰ যিসকলৰ সৰু ভাই ভণ্টিসকল আছে সকলোৰে ইয়াত মটিভেশ্যন কৰিছে তেওঁ যাতে আগুৱাই যাব পাৰে তাৰে এটা আশা থাকিল আৰু ভৱিষ্যতে যাতে তেওঁ এজন ভাল চিকিৎসক হৈ আমাৰ এই সমাজৰ যিসকল দুখীয়া দৰিদ্ৰ নিচলা ব্যক্তিসকল আছে তেওঁলোকক যাতে সহায় কৰে তাৰ কাৰণে মোৰ এটা আশা থাকিব তেওঁৰ ওপৰত আৰু অদূৰ ভৱিষ্যতে যাতে তেওঁ এজন সুদক্ষ ভাল ডক্টৰ হৈ আহিব পাৰে তাৰ কাৰণে সকলো ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ প্ৰথমে মই আপোনালোকৰ চেনেলৰ সাংবাদিক বৰ্গলৈ আমাৰ শ্ৰমিক সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ থাকিল আপোনালোকে ইমান দূৰ কষ্ট কৰি আহি আমাৰ লগত আহি যে এই গছুল আজমক আমি আদৰণি জনাবলৈ আহিছোঁ আপোনালোকে আহিছে আৰু গছুল আজমক আমি আমাৰ কচুৱা তিনিআলি পৰিবহণ শ্ৰমিক সন্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ এইটোৱেই যে চাওক গছুল আজমৰ ঘৰটো য'ত এটা জুৰি পাৰ নদীৰ এইটো ছাইড য'ত নেকি ৰাস্তা ঘাটৰ খুবেই অসুবিধা এইটো বানপানী এটা এলেকা য'ত নেকি ৰাস্তা নাই ঘাট নাই একো নাই সেই জেগাৰ পৰা গছুল আজমে আজি এই 2025 বৰ্ষৰ NEET পৰীক্ষাত তেখেতে উত্তীৰ্ণ হৈ আমাৰ এই বৃহত্তৰ কচুৱা অঞ্চলখনত গৌৰৱ কঢ়িয়াই আনিছে তাৰ কাৰণে আমি গছুল আজমতকৈ আৰু বেছি উৎফুল্লিত হৈছে আমি শ্ৰমিক সন্থাই গতিকে আজি আমি গছুল আজমক সামান্য এটা গামোচা আৰু জাপি এখন দি আৰু তেখেতক এখন হেৰি দি পেলাই আমি সম্বৰ্ধনা জনাইছোঁ এইটোৱেই নহয় আমাৰ অন্তৰৰ পৰা তেখেতক আমি আশীৰ্বাদ দিছোঁ যে তেখেতে আগন্তুক দিনত যিটো তেখেতে ডিফু মেডিকেল কলেজত নামভৰ্তি কৰিছে তাৰ পৰা যাতে তেখেত আৰু ভালকৈ ফলাফল কৰি গোটেই অসমত চিকিৎসাধীন কৰি তেখেতে যাতে ৰাইজৰ সেৱা কৰিব পাৰে ভাল এজন চিকিৎসক হ'ব পাৰে উন্নত মানৰ চিকিৎসা কৰি ৰাইজক যাতে সেৱা কৰিব পাৰে তাৰে আমি আশীৰ্বাদ কৰিছোঁ আৰু এটা কথা কি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমৰ সংখ্যালঘু পিতৃ মাতৃসকলক আমি এটা আহ্বান জনাইছোঁ প্ৰতিজন মানুহ প্ৰতিজন মা দেউতাৰ গছুল আজমৰ মা দেউতাৰ দৰে হওক প্ৰতিজন ছাত্ৰ ছাত্ৰী গছুল আজমৰ দৰে ওলাই আহক অকল ডক্টৰেই নহয়
PhD ডিগ্ৰী লওক, IPS হওক, APS হওক, অসমখনত ভৰি পৰক, য'ত নেকি আমাক অসম চৰকাৰে যোনটো ৰাজ্যত আমি থাকোঁ এই ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে আমাক মানে বিভিন্ন ধৰণৰ কথা কৈ আমাক মানে বিভিন্ন হাৰাশাস্তি কৰি আছে। আমাৰ অসমৰ মুছলমান ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াত উন্নত হোৱাৰ কাৰণেই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ ওপৰত এই মুছলমান ৰাইজৰ ওপৰত চাপ সৃষ্টি কৰি বিভিন্ন ধৰণৰ উচ্ছেদ চলাই যাতে ছাত্ৰ ছাত্ৰীবিলাকে লিখা পঢ়া কৰিব নোৱাৰে তাৰ এটা ষড়যন্ত্ৰ ৰচিছে, এটা ষড়যন্ত্ৰ কৰি যাতে এই মানুহখিনি জিন্দগী ভৰ যে পিছ পৰি থাকে, লেবাৰ হৈ থাকে, সেইটো মানে তেখেতৰ কূট কৌশল। আমি প্ৰতিজন অসমৰ প্ৰতিজন সংখ্যালঘু নাগৰিকক আমি আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰীয়ে যিমানেই যি কৰি থাকক, কিন্তু আমি সাহসটো যাতে আমাৰ ভাঙি নাযায় আৰু আমি যাতে পিছুৱাই নাহোঁ, আমি লিখা পঢ়াত আগুৱাই যাব লাগিব। মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়া ল'ৰা ছোৱালীৰ হাতত বন্দুক তুলি দিবলৈ বিচাৰিছে। আমাৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ হাতত যাতে বন্দুক নহয়, কলমেৰে যে আমি যুঁজ কৰি যাব লাগিব, কলম উঠাই দিব লাগে। আৰু ইয়াৰ কাৰণে প্ৰতিটো দল সংগঠনে ইয়াত মানে অৰিহণা যোগাব লাগে, সহায় সহযোগৰ হাত আগবঢ়াব লাগে। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মই অসমবাসী ৰাইজক এটা আহ্বান জনাইছোঁ, APS IPS পৰীক্ষাত লিখা পঢ়াত যদি কোনো ছাত্ৰ ছাত্ৰীয়ে কোনো অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে শ্ৰমিক সন্থাই আপোনালোকক সহায় কৰিবলৈ প্ৰস্তুত হৈ আছে, ৰেডি হৈ আছে, কৰিব, আগবঢ়াই যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।